Praise the Lord. Psalm 35, verse 11 to 28. অন্য লোকবিলাকে মোৰ বিৰুদ্ধে সাক্ষী দিয়ে। মই নজনা দোষৰ বাবে মোক দোষাৰোপ কৰে। সিহঁতে মই কৰা উপকাৰৰ বিনিময়ত মোৰ অপকাৰ কৰে আৰু মই হতাশাত ডুব যাওঁ। কিন্তু সিহঁত নৰিয়াত পৰি থকা কালত মই সোধ কৰি চট কাপোৰ পিন্ধিছিলোঁ। মই লঘোণে থাকি নিজকে কষ্ট দিছিলোঁ। মই নতশিৰে প্ৰাৰ্থনা কৰিছিলোঁ। মোৰ বন্ধু বা ভাইৰ কাৰণে প্ৰাৰ্থনা কৰা দি মই প্ৰাৰ্থনা কৰিছিলোঁ। মই শোকত অধমক হৈ পৰিছিলোঁ। মাতৃ বিয়োগত শোকাতুৰ হোৱাজনৰ দৰে মই শোক কৰিছিলোঁ। কিন্তু যেতিয়া মই বিপদত পৰিছিলোঁ তেতিয়া সিহঁত আনন্দিত হৈছিল আৰু মোক ঠাট্টা কৰিবলৈ মোৰ চাৰিওফালে গোট খাইছিল। অচিনাকি অধৰ্ম লোকবোৰে অনবৰতে মোক আঘাত কৰিছিল। সিহঁতে অশালীনভাৱে দাঁত নিকটাই মোক বেৰি ধৰি বিদ্ৰূপ কৰিছিল। হে ঈশ্বৰ, তুমিনো আৰু কিমান কাললৈ এইদৰে চাই থাকিবা? সিহঁতৰ আক্ৰমণৰ পৰা মোক উদ্ধাৰ কৰা। এই সিংহবোৰৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা। তেতিয়া মই তোমাৰ লোকবিলাকৰ সমাজত তোমাক ধন্যবাদ দিম। মই তেওঁলোকৰ সকলোৰে আগত তোমাৰ প্ৰশংসা কৰিম। মোৰ সেই মিছলীয়া শত্ৰুবোৰক মোৰ পৰাজয়ত আনন্দ কৰিবলৈ নিদিবা। মোক অকাৰণে ঘৃণিতবোৰক মোৰ শোকত উল্লাস কৰিবলৈ নিদিবা। সিহঁতে বন্ধুভাৱেৰে কথা নকয়, কিন্তু শান্তিকামী লোকবিলাকৰ বিৰুদ্ধে সিহঁতে অনেক মিছা মাতে। সিহঁতে চিঞৰি চিঞৰি মোক অপবাদ দি কয়, তুমি কি কৰিলা? আমি তাক দেখা পালোঁ। কিন্তু সেই ঈশ্বৰ, তুমি দেখা পালা, গতিকে নিজম দি নাথাকিবা। হে প্ৰভু, মোৰ পৰা নিজকে আঁতৰাই নাৰাখিবা। হে ঈশ্বৰ, জাগি উঠা, মোক উদ্ধাৰ কৰা। হে মোৰ ঈশ্বৰ, উঠা আৰু মোৰ হৈ থিয় হোৱা। হে ঈশ্বৰ, তুমি ধাৰ্মিক, সেইকাৰণে মই নিৰ্দোষী বুলি তুমি ঘোষণা কৰা। মোৰ শত্ৰুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা। আমি তাক আঁতৰ কৰিলোঁ, তাকহে আমি বিচাৰিছিলোঁ, এইবুলি সিহঁতক ক'বলৈ নিদিবা। যিবোৰে মোৰ ক্লেশত আনন্দ কৰে, সিহঁত সম্পূৰ্ণৰূপে পৰাজিত হওক আৰু বিমূৰত পৰক। যিবোৰে মোতকৈ নিজকে ভাল বুলি কয়, সিহঁতক লাজ আৰু অপমানেৰে ঢাকি ৰাখক। যিবিলাকে মই মুক্তি পোৱা দেখা পাবলৈ ইচ্ছা কৰে, সিহঁতে আনন্দ ধ্বনি কৰক আৰু বাৰে বাৰে কওক, ঈশ্বৰ কেনে মহান, তেওঁৰ দাসৰ কৃতকাৰ্যতাত তেওঁ সন্তুষ্ট। তেতিয়া মই তোমাৰ বিশ্বস্ততা ঘোষণা কৰিম আৰু ওৰে দিনটো তোমাৰ প্ৰশংসা কৰিম। আমিন। Thank you, Jesus. Thank you, Holy Spirit of God. Thank you.